নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 7 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গৰিমা গাৰ্গৰ পত্ৰৰ পাছতে তদন্ত প্ৰক্ৰিয়াক লৈ আহিছে অত্যন্ত ডাঙৰ খবৰ। জুবিন ঘটনাৰ তদন্তক লৈ ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদন্তক লৈ ৰাজ্য চৰকাৰে নিয়োগ কৰিব বিশেষ লোক অধিবক্তা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 5জন অভিজ্ঞ ক্ৰিমিনেল অধিবক্তাক নিয়োগ কৰিব ৰাজ্য চৰকাৰে। 5জন অভিজ্ঞ ক্ৰিমিনেল অধিবক্তাক নিয়োগ কৰিব চৰকাৰে। ইতিমধ্যে 7-8জনীয়া জ্যেষ্ঠ অধিবক্তাৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। 9 জানুৱাৰীত কেবিনেটত নিৰ্বাচন কৰা হ'ব 5জনক। তালিকাত অন্তৰ্ভুক্ত হৈছে অধিবক্তা জিয়াউল কামাৰ, পল্লৱ কটকীৰ নাম। গৰিমা গাৰ্গেও অতিৰিক্ত অধিবক্তা নিয়োগৰ বাবে জনাইছিল আবেদন। বিশেষ আদালতৰ ক্ষেত্ৰত অধিবক্তাই দিয়া পৰামৰ্শ মানিব চৰকাৰে। অধিবক্তাই অনানুষ্ঠানিকভাৱে জনাইছে এই কথা। মুখ্যমন্ত্ৰীয়েও বিশেষ অধিবক্তা নিয়োগৰ ক্ষেত্ৰত কৰিছে ডাঙৰ মন্তব্য। গৰিমা গাৰ্গৰ পত্ৰৰ পাছতে তদন্ত প্ৰক্ৰিয়াক লৈ ডাঙৰ খবৰ আহি পৰিছে। আন এটা খবৰ হৈছে অখিল গগৈৰ তথ্যত 5 পইচাৰো কোনো দাম নাই। তিনি গগৈৰ পৰা সাৱধানে থাকক অসমৰ জনতা। অখিল গগৈয়ে দিয়া তথ্যত 5 পইচাৰো দাম নাই। অখিলতকৈ আগতে আমাৰ কাৰ্যকৰ্তাই ফটো আপলোড দিছিল। যোৱা 4 জানুৱাৰীতে আপলোড কৰা হৈছিল সেই ফটো। অখিলৰ মন্তব্যত 5 নয় আৰু কোনো দাম নাই। বিৰোধী নেতাৰ কথাবোৰে খেলি মেলি। কমন চেন্স নাই বিৰোধী নেতাৰ। অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে মিয়াৰ নাম কৰ্তন হোৱাটো নিবিচাৰে। এছাৰক লৈ আমি সন্তুষ্ট, কিন্তু তিনি গগৈৰ মিয়া প্ৰেমক লৈ অসন্তুষ্ট। তোষামোদ আৰু মিয়া প্ৰেম বিজেপিৰ কাম নহয়। তিনি গগৈৰ মাইণ্ডছেট অসমৰ বাবে বহুত ভয়ংকৰ। তিনি গগৈৰ পৰা সাৱধানে থাকক অসমৰ জনতা। অসমত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন কৰিব। এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আন এটা খবৰ হৈছে ভাঙি দিয়া হৈছে মছজিদ। উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ ৰাজধানী দিল্লী। এটা ব্ৰেকিং নিউজ। অবৈধ দখলকাৰীৰ বিৰুদ্ধে দিল্লীতো চলিছে বৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ মছজিদ ভাঙি পেলোৱা হৈছে। উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে ৰাজধানী দিল্লীত। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে। আক্ৰমণত আহত হৈছে 5গৰাকীকৈ লোক, 5গৰাকীকৈ আৰক্ষী। এবাৰ মছজিদৰ অবৈধ নিৰ্মাণ কাৰ্যত প্ৰশাসনৰ বুলডজাৰ আৰম্ভ হৈছে। মছজিদৰ অবৈধ নিৰ্মাণ কাৰ্যত প্ৰশাসনৰ বুলডজাৰ। এবাৰ চেণ্ট্ৰেল দিল্লীৰ তুৰ্কমান গেটত উচ্ছেদক লৈ উত্তেজনাৰ বিৰাজ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে নিক্ষেপ কৰিছে কন্দুৱা গেছ। ইফালে ফৈজ-ই-ইলাহী মছজিদ আৰু আশে পাশে চলিছিল বেদখল। বেদখলকাৰীক আঁতৰাবলৈ চলিছিল প্ৰশাসনৰ বুলডজাৰ। বুলডজাৰ চলোৱাৰ পাছতেই আৰক্ষীক ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। অবৈধ দখলকাৰীৰ বিৰুদ্ধে দিল্লীত চলিছে উচ্ছেদ অভিযান। খবৰটো হৈছে দুৰ্ঘটনাত পতিত হৈছে লাখপতি বাইদেউৰ বাহন। আহত হৈছে 20গৰাকীকৈ মহিলা। এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা লাখপতি বাইদেউৰ বাহন দুৰ্ঘটনাত পতিত হৈছে। এবাৰ দুৰ্ঘটনাত আহত হৈছে 20গৰাকীকৈ মহিলা। এটা বিগ ব্ৰেকিং মুহূৰ্ত জনোৱাৰ চেষ্টা কৰিছো, কিয়নো ধেমাজিৰ মুখ্যমন্ত্ৰীৰ সভালৈ গৈ আছিল মহিলাসকল আৰু তাৰ মাজতে ভয়ংকৰ ঘটনা। আত্মসহায়ক গোটৰ মহিলাসকল আছিল বাহনখনত। এবাৰ পুষ্পা চুতীয়া নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে। ধেমাজিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
এবাৰ ধেমাজিৰ দেউৰী বিলত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সভা আৰু সেই ধেমাজিৰ সভাতেই এই অঘটন সংঘটিত হৈছে। ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মহিলাসকলক। ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাত আশংকা প্ৰকাশ কৰা হৈছে। আছো সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ। এইবাৰ শীতত উচ্ছেদিতৰ আৰ্তনাদ। আমাক গুলিয়াই মাৰক, আমি শান্তি পাম। উচ্ছেদিতই কৰিছে আৰ্তনাদ। এবাৰ উচ্ছেদস্থলীত এক অভাৱনীয় পৰিস্থিতি। জুৰিয়াত উচ্ছেদিতৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এবাৰ প্ৰচণ্ড শীতত ঘৰ বাৰী হেৰুৱাই উজাগৰে কঠালে ৰাজপথত। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে শ শ পৰিয়ালে। আমাক এনেদৰে উচ্ছেদ কৰাতকৈ গুলিয়াই মাৰক। 40 বছৰে আমি ইয়াত বসবাস কৰি আছো। 40 বছৰে আমি ইয়াত বসবাস কৰি আছো। ঘৰৰ সকলো ঋণত থৈ খেতি বাতি কৰি আছো। আমাক আৰু শাস্তি নিদিব। পুৱাই জুৰিয়াত দেখা গৈছে এক হৃদয় বিদাৰক ছবি। অন্যহাতে উচ্ছেদিতৰ পৰা মাতব্বৰে লুটিছে ধন। উচ্ছেদমুক্ত কৰাৰ নামত লৈছে লাখে লাখে টকা। লুণ্ঠন চলাইছে উচ্ছেদিতৰ পৰা। প্ৰতি বিঘাত 3000 টকাকৈ সংগ্ৰহ কৰিছে দালাল চক্ৰই। দাবী ধমকিৰে ধন সংগ্ৰহ কৰিছে মাতব্বৰ গ্যাছ উদ্দিনে, যাৰ বাবে ঘৰ এৰি যোৱা নাছিল উচ্ছেদিত। অভিযোগ উত্থাপন হৈছে চৰকাৰী পক্ষৰ হাতোৰাৰ পাছতে সকলো হেৰুৱাইছে উচ্ছেদিতই। জুৰিয়াত উচ্ছেদিতৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আন এটা খবৰ হৈছে আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত বিশ্বৰ 7 শক্তিশালী ৰাষ্ট্ৰ। ছৌদিৰ UAE টাৰ্গেট এইবাৰ ডনাল্ড ট্ৰাম্পৰ। এটা ডাঙৰ খবৰ। আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত বিশ্বৰ 7খন শক্তিশালী ৰাষ্ট্ৰ। বিশ্বত নচলিব ট্ৰাম্পৰ দাদাগিৰি। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো, কিয়নো 7 ইউৰোপীয় দেশে নুশুনে ট্ৰাম্পৰ ধমক। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰৰ পাছতে ট্ৰাম্পক ধমক। এবাৰ গ্ৰীণলেণ্ডক নিজৰ পৰৱৰ্তী লক্ষ্য হিচাপে ঘোষণা ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাই ইৰাণ আক্ৰমণৰ যুঁজা চলোৱাৰ সময়তে একত্ৰিত বিশ্ব। ফ্ৰান্স, জাৰ্মানী, ইটালী, পোলেণ্ড, স্পেইন, ব্ৰিটেইন, ডেনমাৰ্ক 20 দিনৰ ভিতৰত গ্ৰীণলেণ্ড কব্জা কৰিম বুলি ধমক ডনাল্ড ট্ৰাম্পৰ। গ্ৰীণলেণ্ড সন্দৰ্ভত ডেনমাৰ্ক গ্ৰীণলেণ্ডে সিদ্ধান্ত ল'ব বুলি ধমক। 7 ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানৰ স্বাক্ষৰ থকা পত্ৰ প্ৰেৰণ ডনাল্ড ট্ৰাম্পলৈ। আনহাতে 2 মুছলমান ৰাষ্ট্ৰক লৈ ভয়ংকৰ ষড়যন্ত্ৰ ডনাল্ড ট্ৰাম্পৰ। মধ্য প্ৰাচ্যৰ 2 প্ৰধান শক্তি ছৌদি আৰৱ আৰু UAE টাৰ্গেট আমেৰিকাৰ। ইয়েমেনত বিচ্ছিন্নতাবাদীক সমৰ্থন কৰাক লৈ 2 দেশৰ মাজত উত্তেজনাই বিৰাজ কৰিছে। এই উত্তেজনাই 2 আৰৱ মিত্ৰ দেশক শত্ৰুলৈ ৰূপান্তৰিত কৰিছে। ছৌদিয়ে UAEৰ পৰা আমদানি কৰা অস্ত্ৰ শস্ত্ৰ আৰু সামৰিক বাহনত আক্ৰমণ। পৰৱৰ্তী খবৰ। ভাঙি দিয়া হৈছে কেইবাটাও মছজিদ। নেপালৰ শ শ মুছলমানৰ মাজত হাহাকাৰ এই মুহূৰ্তত। নেপালত জাৰি কৰা হৈছে খাদ্য আইন। নেপালৰ পৰা মুছলমান খেদা প্ৰতিবাদ। এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নেপালৰ শ শ মুছলমানৰ হাহাকাৰ অৱস্থা। নেপালত ভাঙি দিয়া হৈছে কেইবাটাও মছজিদ। সিল কৰি দিয়া হৈছে ভাৰত নেপাল সীমান্ত। এটা বিগ ব্ৰেকিং। নেপালৰ পৰা পলাই যাতে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈছে চৰকাৰ। মুছলমান জনতাৰ বিৰুদ্ধে ওলাই আহিছে নেপালী জনতা। সাম্প্ৰদায়িক সংঘৰ্ষই ভয়ংকৰ ৰূপ লৈছে, ভয়ংকৰ পৰিণতি হৈছে। এবাৰ মছজিদ ভাঙি উত্তপ্ত পৰিস্থিতি উগ্ৰ নেপালী জনতাৰ। মছজিদৰ পৰা ওলাই আনি জ্বলাই দিয়া হৈছে পবিত্ৰ ধৰ্মীয় গ্ৰন্থ। সামাজিক মাধ্যমত 2 মুছলমান ব্যক্তিয়ে কৰিছিল সাম্প্ৰদায়িক মন্তব্য। হাইদৰ আনসাৰী, আমানত আনসাৰী নামৰ 2 ব্যক্তিয়ে কৰিছিল মন্তব্য। আন এটা খবৰ হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মী। ডাঙৰ খবৰ এই মুহূৰ্তত। অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক ৰূপজ্যোতি কুৰ্মী ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। বিধায়ক ৰূপজ্যোতি কুৰ্মী দুৰ্ঘটনাত পতিত। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হৈছে ৰূপজ্যোতি কুৰ্মীৰ ব্যক্তিগত বাহন। ব্ৰেকিং নিউজ। ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
মহৰ জাকক ৰক্ষা কৰিবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হৈছে বাহনখন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে এটা বিগ ব্ৰেকিং সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নিৰ পুখুৰীয়াত পুৱতি নিশা এই দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন পৰৱৰ্তী খবৰ মছজিদত উচ্ছেদ এবাৰ দিল্লীত ভয়ংকৰ পৰিস্থিতি 5 আৰক্ষী আহত হৈছে ডাঙৰ খবৰ দিল্লীত কবৰস্থান উচ্ছেদক লৈ ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে গুৰুতৰভাৱে আহত হৈছে দিল্লীৰ 5 আৰক্ষী বিষয়া ডাঙৰ খবৰ এমচিডিৰ বিষয়া কৰ্মচাৰীকো আক্ৰমণ একাংশ লোকৰ ব্ৰেকিং নিউজ মছজিদৰ কাষত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে অভিযানৰ সময়তে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হৈছে এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো দিল্লীৰ ৰামলীলা ময়দানৰ সমীপত সংঘটিত হৈছে এই ঘটনা সৈয়দ ফৈজ এলাহী মছজিদৰ কাষত উচ্ছেদ চলাইছিল প্ৰশাসনে তুৰ্কমান গেটৰ ওচৰৰ কবৰস্থানৰ উচ্ছেদৰ সময়তে এই আক্ৰমণ আৰক্ষীলৈ লক্ষ্য কৰি একাংশৰ শিলগুটি নিক্ষেপ অঞ্চলটোত এতিয়া অব্যাহত আছে চেপা উত্তেজনাৰ পৰৱৰ্তী খবৰ আকৌ জেললৈ যাব লাগিব নেকি সুমি বিশাল তাৰ্কিক অভিজিত চাপ ডাঙৰ খবৰ এই মুহূৰ্তত আজি ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং কেলেংকাৰীৰ দ্বিতীয় শুনানি আজি চিবিআইৰ বিশেষ আদালতত দ্বিতীয়টো শুনানি ইতিমধ্যে 12 ডিচেম্বৰত প্ৰথমটো শুনানি সম্পন্ন হৈছে এটা ব্ৰেকিং নিউজ খুখৰিৰে হাজিৰ হ'ব লাগিব সুমি বিশাল আৰু তাৰ্কিক ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত হৈছে সুমি বৰা বিশাল তাৰ্কিক অভিজিত চান্দ 29/2025 নম্বৰত 4 অভিযুক্তৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ট্ৰেডিং গোচৰত বৰ্তমান 4 অভিযুক্তই জামিন লাভ কৰিছে বৰ্তমান আটাইকেইগৰাকী ওলাই আহিছে মুকলি আকাশৰ তললৈ বহুকেইটা চৰ্ত দি আদালতে জামিন প্ৰদান কৰিছিল অভিযুক্তসকলক শুনানিৰ সময়ত অভিযুক্ত খুখৰিৰে উপস্থিত থকাৰ নিৰ্দেশ আদালতৰ ট্ৰেডিং কেলেংকাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল 18 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ হোৱা অধিকাংশ অভিযুক্ত ইতিমধ্যে লাভ কৰিছে জামিন আনহাতে লেহিমীয়া গতিত চলিছে ট্ৰেডিং কেলেংকাৰীৰ গোচৰৰ তদন্ত পৰৱৰ্তী খবৰটো হৈছে অহা 18 জানুৱাৰীত অসমলৈ আহিব পুনৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কলিয়াবৰৰ মৌচন্দা পথাৰত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব 18 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই মন্তব্য কৰিছে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ দেশৰ ভিতৰতে সৰ্বাধিক এছআইআৰত বাদ পৰিছে 2.89 কোটি ভোটাৰৰ নাম এছআইআৰত বাদ পৰিছে 2.89 কোটি লোক 8-9 কোটি ভোটাৰৰ নাম দেশৰ ভিতৰতে সৰ্বাধিক উত্তৰ প্ৰদেশত নিৰ্বাচন আয়োগৰ এছআইআৰ প্ৰক্ৰিয়াত 2.89 কোটি ভোটাৰৰ নাম কৰ্তন হৈছে এই সংখ্যা ৰাজ্যখনৰ মুঠ ভোটাৰৰ 18.70% ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ দেশৰ ভিতৰতে শীৰ্ষত আছে পূৰ্বৰ তালিকাত আছিল 15.44 কোটি ভোটাৰ ডাঙৰ খবৰ এতিয়া খচৰা তালিকাত 12.55 কোটি ভোটাৰৰ নাম অন্তৰ্ভুক্ত এই খচৰা ভোটাৰ তালিকাত ৰাজ্যখনৰ 75খন জিলাৰ 403টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে মুখ্য নিৰ্বাচনী বিষয়াৰ তথ্য প্ৰকাশ এই মুহূৰ্তত মৃত্যু হৈছে 46.23 লাখ ভোটাৰ হৈছে 2.99% স্থায়ী প্ৰব্ৰজন বা অনুপস্থিতি হৈছে 2.57 কোটি ভোটাৰ 14.06% একাধিক পঞ্জীয়ন 25.48 ভোটাৰ 48 লাখ ভোটাৰ 1.65% 6 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈ এমাহৰ বাবে আপত্তি আৰু দাবী দাখিলৰ সময়সীমা ভোটাৰসকলে নিজৰ নাম অন্তৰ্ভুক্তিকৰণ সংশোধন বা যিকোনো আপত্তি উত্থাপন কৰিব পাৰিব নিৰ্বাচন আয়োগে ঘৰে ঘৰে গৈ কৰিছিল ভোটাৰ গণনা আন এটা খবৰ হৈছে বিৰোধীৰ মতে মিয়াৰ ভোট বেংক
সুৰক্ষিত হ'ব লাগে এজনো মিয়া বাদ পৰিব নালাগে মিয়া প্ৰেমত এতিয়া অন্ধ হৈছে অখিল গগৈ লুৰিণজ্যোতি গগৈ এইসকলৰ মানসিকতা অসমৰ কাৰণে বহুত বেছি ভয়ানক তেওঁলোকৰ মতে কেৱল ৰাজ্যত কেৱল মিয়াক সুৰক্ষিত কৰিব লাগে এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ পৰৱৰ্তী খবৰ শিল্পীসকলৰ বাবে এটা বিশেষ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ শিল্পীসকলৰ বাবে বিশেষ খবৰ আহি পৰিছে বীমাৰ বাবে শিল্পীসকলে আবেদন কৰক শিল্পীসকলৰ বাবে চৰকাৰে আৰম্ভ কৰিছে স্বাস্থ্য বীমা 16 জানুৱাৰীলৈ স্বাস্থ্য বীমাৰ বাবে কৰিব পাৰিব আবেদন শিল্পী স্বাস্থ্য বীমা আঁচনিৰ অনলাইন পৰ্টেলত কৰিব পাৰিব আবেদন 3 লাখৰ পৰা 6 লাখলৈ স্বাস্থ্য বীমা পাব শিল্পীসকলে 18 পৰা 70 বছৰ বয়সৰ শিল্পীয়ে কৰিব পাৰিব আবেদন http.airhi.cloud বা www.filmfinanceassam.gov.in এই দুইটা লিংকত আপুনি আবেদন কৰক ৰাজ্যৰ শিল্পীসকলৰ বাবে এটা বিশেষ খবৰ আন এটা খবৰ হৈছে সাংসদ ৰকিবুল হুছেইনে এজন গলৰ খৰ্গ কাটি খোৱা মানুহ ৰকিবুল হুছেইন এজন ডকাইত আৰু দুশ্য শিক্ষানুষ্ঠানৰ সভাত ৰাজনৈতিক ভাষণ দিবলৈ আহে সাংসদ ৰকিবুল হুছেইনে নাজানে নেকি শিক্ষা অনুষ্ঠানৰ সভাত ৰাজনৈতিক ভাষণ দিব নালাগে সাংসদ ৰকিবুল হুছেইনক এবাৰ অপদাৰ্থ বুলি আখ্যা বিধায়ক আশৰাফুল হুছেইনৰ পৰৱৰ্তী খবৰটো হৈছে আহি গৈছে নতুন নিয়ম এবাৰ 3টা কাম কৰক আৰু লাভ কৰক পিএম কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যৰ কৃষকসকলৰ বাবে অত্যন্ত ডাঙৰ খবৰ আহি পৰিছে কিয়নো কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন আপুনিও সাজু হওক পিএম কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন ল'বলৈ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন আজি কৰক আপোনাৰ কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধন অত্যন্ত জৰুৰী খবৰ জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে পিএম কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 155261 এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে এই নম্বৰত আপুনি সকলো তথ্য লাভ কৰিব আন এটা খবৰ হৈছে এতিয়া কাৰাগাৰেই মোৰ জীৱন জামিন আবেদন বাতিলৰ পিছত এই মন্তব্য কৰিছে উমৰ খালিদে 2020 চনৰ উত্তৰ পূব দিল্লীৰ সংঘৰ্ষৰ সৈতে জড়িত এই গোচৰত কাৰাগাৰত বন্দী হৈ থকা সমাজকৰ্মী উমৰ খালিদৰ জামিন আবেদন শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে এই খবৰ পোৱাৰ পিছত উমৰ খালিদে বিশেষ দুখ প্ৰকাশ কৰা নাই বুলি তেওঁৰ বান্ধৱী জ্যোৎস্না লাহিৰীয়ে জনাইছে উমৰৰ মতে এতিয়া কাৰাগাৰৰ চাৰিবেৰৰ মাজৰ সময়খিনিয়েই তেওঁৰ জীৱন হৈ পৰিছে উমৰ খালিদে নিজৰ বাবে জামিন লাভ নকৰিলেও একেটা গোচৰতে অভিযুক্ত আন 5 জন ব্যক্তিয়ে জামিন লাভ কৰা দেখি যথেষ্ট সন্তুষ্টি আৰু স্বস্তি প্ৰকাশ কৰিছে সোমবাৰে উচ্চতম ন্যায়ালয়ে দিল্লী দাঙ্গাৰ আঁৰৰ বৃহৎ ষড়যন্ত্ৰৰ গোচৰত উমৰ খালিদ আৰু শাৰজিল ইমামক জামিন দিবলৈ অস্বীকাৰ কৰে আদালতৰ পৰ্যবেক্ষণ অনুসৰি এই অভিযুক্তসকলৰ বিৰুদ্ধে ইউপিএ আইনৰ অধীনত প্ৰাথমিক প্ৰমাণ পোৱা গৈছে অৱশ্য একেটা গোচৰতে অভিযুক্ত গুলফিছা ফাতিমা মিৰান হায়দৰ সিফাউৰ ৰহমান মোহাম্মদ সেলিম খান আৰু সাদাব আহমেদক ন্যায়ালয়ে জামিন প্ৰদান কৰিছে এই লোকসকলৰ মুক্তিৰ খবৰ পাই উমৰ খালিদে আনন্দ প্ৰকাশ কৰিছে বুলি তেওঁৰ বান্ধৱীয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে জ্যোৎস্না লাহিৰীয়ে জনোৱা অনুসৰি উমৰ খালিদে তেওঁ কৈছে যে আনসকলে জামিন পোৱা খবৰটো তেওঁৰ বাবে অতি সুখৰ যেতিয়া জ্যোৎস্নাই তেওঁক মঙ্গলবাৰে কাৰাগাৰত দেখা কৰিবলৈ যাব বুলি
জনাইছিল তেতিয়া উমৰে অতি স্বাভাৱিকভাৱে উত্তৰ দিছিল যে কাৰাগাৰেই এতিয়া তেওঁৰ বাবে সকলো হৈ পৰিছে।